আজি দিনটোৰ 5টা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মাত্ৰ 5 মিনিট সময় উলিয়াই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। অসম চৰকাৰে গুৱাহাটী মহানগৰীক পাৰ্পল চিটি বনোৱাৰ কথা উল্লেখ কৰিছে আৰু ইতিমধ্যে কালাৰিং আৰম্ভ কৰিছে আৰু গুৱাহাটী মহানগৰীক চাফ চিকুণ কৰি আছে। মহানগৰীৰ গণেশগুৰিত জুবিনদাৰ পোষ্টাৰ মুছি দিয়াত একাংশ লোক উত্তপ্ত হৈ পৰিছে। আচৰিত কথা, এই কাম কোনে কৰিছে ইতিমধ্যে চৰকাৰে একো ক্লিয়াৰিফিকেশ্যন দিয়া নাই। গুৱাহাটী পৌৰ নিগমে কৰা নাই বুলি কৈছে বা PWDৰ পৰা কৰা নাই বুলি কৈছে। চ' কোনে কৰিছে সেইটো কথা চৰকাৰে এতিয়ালৈকে জানিব দিয়া নাই আৰু মুখ্যমন্ত্ৰীৰ পৰা এটাও মন্তব্য অহা নাই। জানিব পোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে জাপানৰ এজন বিশিষ্ট ব্যক্তি অসমলৈ ভ্ৰমণ কৰিবলৈ অহাৰ কথা উল্লেখ কৰিছে। তাৰ ফলত গুৱাহাটী মহানগৰীক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা হৈছে বুলি জানিব পৰা গৈছে। কিন্তু এটা কথা, অকল বিদেশৰ মানুহ আহিলে আমাৰ গুৱাহাটীখন বা গুৱাহাটী মহানগৰীখন চাফ চিকুণ কৰিব লাগে বুলি তেনেকুৱা কথা নহয়। 2 নম্বৰত PM কিষাণ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। 20 জুন তাৰিখে অৰ্থাৎ অহা কাইলৈ তেখেতলোকৰ 23 নং কিস্তিৰ টকা একাউণ্টত সোমাব আৰু যিসকলৰ EKYC কৰা নাই তেখেতলোকৰ টকা নোসোমাব পাৰে। গতিকে আপোনালোকে EKYC কৰি লওক। প্লে ষ্টৰত এটা এপ পাব PM কিষাণ সন্মান নিধি বুলি, সেইটো এপ ইনষ্টল কৰি আপোনালোকে ঘৰতে বহি নিজে EKYC কৰিব পাৰিব। 3 নম্বৰ খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ। আকৌ বৃদ্ধি পাব পাৰে মোবাইল ৰিচাৰ্জৰ দাম। ইতিমধ্যে টেলিকম ডিপাৰ্টমেণ্টৰ পৰা জানিব পৰা মতে 10ৰ পৰা 20% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে মোবাইল ৰিচাৰ্জৰ দাম। 4 নম্বৰ খবৰটো এটা ভাল খবৰ বুলি ক'ব লাগিব। দেশত অতি শীঘ্ৰে পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমেৰিকা আৰু ইৰাণৰ নিউক্লিয়াৰ ডিল সেইটো কনফাৰ্ম হৈছে। এতিয়াৰ পৰা কোনো ধৰণৰ নিউক্লিয়াৰ নিক্ষেপ নকৰে দুটা দেশৰ ভিতৰত আৰু তেখেতলোকে এটা ডিল চাইন কৰিছে। ডিল চাইন কৰাৰ মতে তেখেতলোকে কেতিয়াও আৰু এইটো ৱাৰ কণ্টিনিউ নকৰে। ক্ৰুড অইল অহা সম্ভাৱনা আছে। 5 নম্বৰ তথা অন্তিম খবৰটো হৈছে 21 জুন তাৰিখে পুনৰ ৰিনিট ঘোষণা কৰিছে। এইবাৰ চৰকাৰে টেলিগ্ৰাম এপটো ভাৰতবৰ্ষত বেন কৰিছে। জানিব পোৱা মতে এই টেলিগ্ৰাম এপৰ জৰিয়তে এই পেপাৰ লিক হৈছিল বুলি চৰকাৰে ঘোষণা কৰিছে। চৰকাৰৰ এই সিদ্ধান্তই কিমান সফলতা লাভ কৰিব আপোনালোকৰ মতামত নিশ্চয় জনাব, কাৰণ দেশত বহুতো কিবা কিবি চলি থাকে। চ' আপডেটেড থকাটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজন। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।